আপনাদেরকে পরে কিছু রিসার্চ করছি। জ্বর হচ্ছে নাকি ফিরে? এ বাবা দুধ থেকে দেয়া চলো আমার ইউটিউবার একজন যে জায়গা থেকে না কোনো লাইফে দেখতেছি আপনাদের কি অসুবিধা হয়েছে। It's on 5 minutes to continue live. লেবুর গাছ এখন গরম দিনত কিমান উপকাৰিছে ইয়াৰ লেবু বাগান ভাই। লেবু বাগানত যাই আছো ভাই। লেবু বাগানত কি পৰিস্থিতি, লেবু বাগানৰ পৰিস্থিতি। লেবু আছে ইয়াৰ সমস্যা আছে। লেবুটো এতিয়া কোমল, পুরো ধান। নিশ্চয় ইয়াৰ লেবু বাগানত বিশেষ লেবু বাগানৰ এনেকৈ লেবু বাগান কৰক। লেবু বাগানত প্ৰচুৰ পৰিমাণ টকা ইনকাম কৰিব পাৰিব। ইয়াত ইনভেষ্টমেণ্ট কাম বেছি। লেবু খেতি কৰক আপোনালোকে, যদি আপোনালোকৰ মাটি আছে লেবু খেতি কৰক। এয়া বেলেগ বেলেগ গাছত বেলেগ বেলেগ ধৰণৰ লেবু। চাওক ইয়াত জাতি লেবু আছে বেলেগ। আমাৰ পৰৱৰ্তীত চাওক ইয়াত কিমান ডাঙৰ ডাঙৰ লেবু হৈছে। আপোনালোকেতো লেবু খায়, লেবুটো জাতিটো কোনটো কেনেকুৱা জাতি এইটোতো নাজানে ন। এয়া জনাই দি আছোঁ আপোনালোকক আজি লেবু বাগানৰ এখন ভিডিঅ' বিশেষ। जिंदगी कभी ना प्यार कर लो লাগিছিলে কি ইয়াৰ লগতে মৰাপাট খেতি আৰু এটা গুৰুত্বপূৰ্ণ খেতি আছে। এই খেতিটো আমাৰ মাজৰ পৰা বিলুপ্ত হৈয়ে গৈছে। এইটো খেতি, এই খেতিটো একচুৱেলি বিলুপ্ত হৈ গৈছে। এই খেতিটো নাই যে প্ৰচুৰ পৰিমাণ কম মানুহে যে নিশ্চয় যদি আপোনালোকে চিন পায় খেতিটোৰ নামটো জনাই দিব, ডিছক্ৰিপশ্যনত টেক্সট কৰাই দিব যে অমুক খেতি হয় এইটো। ঘৰৰ পৰিৱেশ ঘৰ বনাব পৰা নাই এতিয়াও, ই বাকী আছে। আৰু যদি ছাবস্ক্ৰাইব কৰে, ফলো কৰে, লাইক কৰি চাওক। নিশ্চয় বহুত ভাল লাগিল। যদি ছাবস্ক্ৰাইব অহা নাই প্লিজ ছাবস্ক্ৰাইব আহিব আপোনালোক।